শিৱসাগৰ জিলাত গঠন হ'ল ৩১জনীয়া শিৱসাগৰ জিলা টেৰেঙা সমাজ সমিতি চাহ বাগিচাৰ উদ্যোগ আৰু স্থানীয় ৰাইজৰ সহযোগত এক বৃহৎ পদক্ষেপ। শিৱসাগৰ জিলাৰ চন্তক, বিহুবৰ, টিপুক, আমগুৰি, বৰবাম, বাগচান, ৰাজমাই, লগোৱাবাৰী, খৰাহাট আৰু খঙিয়া আদি চাহ বাগিচাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত গঠন কৰা হৈছে ৩১জনীয়া শিৱসাগৰ জিলা টেৰেঙা সমাজ সমিতি। এই সভাখন উদ্বোধন কৰে অসম টেলেঙা সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰীযুত ৰাজীৱ টেলেঙা ডাঙৰীয়াই। সভাত আদৰণি ভাষণ আগবঢ়াই কেন্দ্ৰীয় সমিতিৰ সম্পাদক শ্ৰীযুত অজয় টেলেঙা ডাঙৰীয়াই। উক্ত মুকলি সভাত অতিথি হিচাপে উপস্থিত থাকে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ আটছা ডিমৌ শাখাৰ সম্পাদক শ্ৰীযুত বিশ্বনাথ নাগ ডাঙৰীয়াই। তেওঁ নিজৰ ভাষণত সমাজখনৰ শৈক্ষিক, সামাজিক, মানসিক, বৌদ্ধিক, সাংস্কৃতিক আৰু সৰ্বাংগীন উন্নয়নৰ দিশত গুৰুত্ব আৰোপ কৰে। লগতে গাঁও অঞ্চলসমূহত দিনক দিনে বৃদ্ধি হোৱা চুলাই মদৰ প্ৰচলন, শিশু শ্ৰমিক, শিশু সৰবৰাহ, বাল্য বিবাহ আদিৰ বিৰুদ্ধে সচেতনতা বৃদ্ধি আৰু সংগঠিত প্ৰচেষ্টাৰ আহ্বান জনায়। নৱগঠিত এই সমিতিৰ সভাপতি হিচাপে বিবেক টেলেঙা আৰু সম্পাদক হিচাপে শ্যাম টেলেঙা দায়িত্ব গ্ৰহণ কৰে। ডিমৌৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমাৰ মোৰ ঘৰৰ কাষতে লগোৱাবাৰী এলেকাত লগোৱাবাৰী খেলপথাৰত প্ৰথমবাৰৰ বাবে প্ৰাণ প্ৰতিষ্ঠা পাইছিল। কেন্দ্ৰীয় সমিতিৰ এটা গঠন কৰিছিল। গঠন কৰাৰ সেই মুহূৰ্তৰ কথা উদ্যোক্তাসকলে কৈছে আৰু মই তাৰ এজন সাক্ষী স্বৰূপ আছিলোঁ। নিজেই তাতে থিয় হৈ থকা এজন ব্যক্তি আৰু খুব কাষৰ পৰা মই টেলেঙা সমাজ গঠন হোৱা আৰু প্ৰাণ প্ৰতিষ্ঠা হোৱা মোৰ চকুৰ সন্মুখত মই দেখিছোঁ। আৰু এইখিনি দৃষ্টিগোচৰ হোৱাৰ পৰা মই নিজকে সৰ্বপ্ৰথমে সৌভাগ্য বুলি মই মানো নিজকে, যিহেতু আজিৰ প্ৰজন্মই এটা সমাজ প্ৰতিষ্ঠা হোৱাটো খুব আমাৰ কাৰণে এটা সৌভাগ্যকৰ বিষয় আৰু চকুৰ আগত দেখাটো মই নিজকে ধন্য মানিছোঁ। আৰু টেলেঙা সমাজৰ সেইসকল মহান ব্যক্তিক যিসকলে বিভিন্ন গৱেষণা, চিন্তা, চৰ্চা, অধ্যয়ন আৰু বিভিন্ন